আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আজি আমাৰ ৰূপহীহাট সমষ্টি মানে আগৰ ৰূপহীহাট বৰ্তমান চামগুৰিহাট সমষ্টিৰ প্ৰথমখন ৰেলী দেখি আছে আপোনালোকে বিজু ভট্টাচাৰ্য চেহেৰাটো আপোনালোকে চাইছে চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন আৰু বৰ্তমান MP তেখেতে আজি তেখেতৰ পুত্ৰ তানজিল হুছেইনৰ যি মনোনয়ন পত্ৰ দাখিল কৰি প্ৰথমটো ৰেলী আৰম্ভ কৰিছে আমাৰ ৰূপহীহাটৰ পৰা ৰূপহী চাৰিআলিৰ পৰা দেখা পাইছে ইমান মানুহ লক্ষাধিক মানুহ হ'ব লাগে মোৰ হিচাপত কাৰণ জামটো আপোনালোকে গম পাব প্ৰায় 2-3 ঘণ্টামান জাম আছিল ৰূপহী আমাৰ যিমানখিনি এৰিয়া আছিল আৰু 3-4-5 কিলোমিটাৰ যিমানখিনি এৰিয়া আছিল গোটেইখিনি ৰাস্তা জাম আছিল আৰু মানুহবিলাক ইমান মানে এটা আৱেগিক আৰু কি ক'ম মানুহ কংগ্ৰেছৰ প্ৰতি এটা মানে মানুহৰ দৌৰ উঠিছে যেন দেখিলোঁ ইমান মানুহ মই যোৱা ইলেকশ্যনত দেখা নাই বৰ্তমান দেখিলোঁ যে ইলেকশ্যনৰ বতৰ আৰু কংগ্ৰেছমুখী ৰাইজ যিকোনো মানে আমাৰ আৰু চামগুৰিহাট সমষ্টিৰ যিমানবিলাক মানুহ আছে দেখা পালোঁ এই জামটো দেখিছে আপোনালোকে এই জাম এইটো চাওক এইটো আপোনাৰ বৰ্মা ৰোড হয় আৰু সেইটো ৰোড আমাৰ কলেজ ৰোড ৰূপহী কলেজ ৰোড হয় মানে লাউখা ৰোড যিমানখিনি দেখা পাইছে আপোনালোকে সিমানখিনি আমাৰ জাম হয় আমাৰ প্ৰায় 2-3 ঘণ্টা লাগে এই জামটো আমাৰ ৰূপহী চাৰিআলিৰ পৰা যি ওনা আমাৰ নগাঁও পথটো আছিল সেই পথলৈকে জাম আছিল কিমানখিনি মানুহ হ'ব আপোনালোকে এটা আইডিয়া কৰক মানে আমিও বহুত দেখিলোঁ আচৰিত ভাল লাগিল মোৰ তাত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক কাৰণ যিহেতু কংগ্ৰেছমুখী ৰাইজ গোটেইখিনি ৰাইজ কংগ্ৰেছী হয় আৰু ইয়াত আমাৰ একেলগে দুটা ৰেলী হৈছিল বিজেপি ৰেলীটো হৈছিল বিজেপি ৰেলীটো মই আপোনাক এতিয়া দেখাই আছোঁ আপোনাৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকক লেফ্ট সাইডত আছে ভিডিঅ' মানে বিজেপিৰ ৰেলীটো এইটো মানে যিটো বৰ্মা ৰোডৰ পৰা আহিছিল এইটো বিজেপিৰ ৰেলী হয় ইমানখিনি মানুহ নাছিল তথাপিও যথেষ্ট মানুহ আছিল বিজেপিৰ পাৰ্টিৰ আমাৰ যি অনিল শইকীয়া আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰি প্ৰথমটো ৰেলী আৰম্ভ কৰিছে মানে চুৰু কৰিছে এই অনিল শইকীয়াৰ পাৰ্টিটো বহুত মানুহ দেখা পাইছোঁ যিহেতু তেখেতো আজি ৰেলীটো আমাৰ ৰূপহী চাৰিআলিৰ মাজেৰে পাৰ হৈ গৈছিল ভিডিঅ'টো অলপ মানে শ্বেয়াৰ কৰিব লাগে আপোনালোকক কাৰণ ইমানখিনি ক্ৰাউড মই আগত দেখা নাই আজি ৰকিবুল হুছেইন আৰু তেখেতৰ পুত্ৰ তানজিল হুছেইনৰ পক্ষ মানুহবিলাক ইমান এটা লম্বা জাম হৈছিল প্ৰায় 2-3 ঘণ্টা লাগিছে এইটো চাওক ৰূপহী চাৰিআলিৰ যি দলংটো আছে ব্ৰিজটো কিমান জাম হয় ব্ৰিজতো খাৰা হৈ আছে বহুত মানুহ বহুত জেগাৰ পৰা আহিছিল লেফ্ট সাইডত আছিল আপোনাৰ বহুত মানুহ কিন্তু অহা যোৱা বন্ধ হৈ আছিল পুৰা 1-1.5 ঘণ্টা 2 ঘণ্টামান মানুহবিলাক ৰখিব লগা হৈছিল এইটো চাওক বিজেপি ৰেলী হয় লেফ্ট সাইডৰ বৰ্মা ৰোডৰ পৰা আহিছে বিজেপি ৰেলী আৰু আমাৰ যিটো মেইন ৰেলীটো হৈছে লাউখা ৰোডৰ পৰা নগাঁও ৰোড আমাৰ কংগ্ৰেছৰ ৰেলী ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব আৰু মানুহবিলাকক দেখাই দিয়ক যে কংগ্ৰেছমুখী ৰাইজ কিমানখিনি আগুৱাই আছে ৰাইজ মানে সকলো ৰাইজে কংগ্ৰেছৰ পক্ষত আছে বুলি মই তেনেকৈ ভিডিঅ'টো দেখা পালোঁ যিহেতু মই কোনো দলীয় হিচাপে কোৱা নাই কাৰণ মই মানুহৰ যিটো ছাপোৰ্ট দেখিছোঁ কংগ্ৰেছৰ পক্ষত বেছি আছিল যোৱাকালি যিটো মই ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি আছোঁ যোৱাকালিৰ ভিডিঅ'টো দেখা যাওক আগন্তুক ইলেকশ্যনত কোনে কাৰ বিজয় সাব্যস্ত কৰে আৰু কোনে কাৰ কিমান গুণ গায় কোনে কাৰ কিমান আৰু বিচাৰ কৰে আৰু যিহেতু ৰাইজৰ আদালতত বিচাৰ হ'ব ৰাইজে কাক মানে প্ৰাৰ্থিত্ব বা গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু সকলো চামগুৰিবাসী ৰাইজ আৰু ৰূপহীবাসী ৰাইজে যাতে ভিডিঅ'টো চাই সকলোৱে এটা শ্বেয়াৰ কৰিব নিশ্চয় ভিডিঅ'টো ভাল পালে আপোনালোকে কমেণ্ট কৰিব এইবাৰ ৰাইজে কাক বিচাৰি আছে বা আমাৰ আগন্তুক নিৰ্বাচনত কাক ৰাইজে প্ৰতিদ্বন্দ্বিতা মানে আগবঢ়াইছে কোনে কাক জিকাইছে সকলোখিনি কমেণ্ট যোগে জনাব গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব আৰু চেনেলটো ফ'ল' কৰি দিব এনেধৰণৰ খবৰ মই আপোনালোকক দি থাকিম গতিকে ধন্যবাদ ভিডিঅ'টো কণ্টিনিউ চাই থাকক এটা ভাল ভিডিঅ' সম্পূৰ্ণ ফুটেজটো আপোনাক দাঙি দিছোঁ আপোনালোকক গতিকে নিশ্চয় ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ